এই পেকেটটো চিনি পাইছেনে? খুদ চাউলৰ। হয়, ঢেঁকী বা মিলত ধান ভাঙি আনি কুলাৰ সহায়েৰে যেতিয়া তুঁহখিনি চাউলৰ পৰা পৃথক কৰা হয়, তেতিয়া কুলাৰ সন্মুখ ভাগত কিছু ভঙা চাউল পোৱা যায়। সেইটোৱেই হৈছে খুদ চাউল। আমি গাঁৱত থাকোঁতে সেই খুদ চাউলৰ ভাত খাইছিলোঁ ৰাতিপুৱা। আৰু এই পেকেটটো মই আজি আমাৰ এখন ওচৰতে থকা ভাৰতীয় দোকানৰ পৰা $6 মানে 540 টকাত কিনি আনিছোঁ। আমি প্ৰবাসত থকা মানুহসকলৰ আটাইতকৈ ডাঙৰ বিড়ম্বনাৰ কথাটো কি জানেনে? আমি যেতিয়া ইয়াৰে দোকান পোহাৰে গাঁৱৰ বস্তু বা দেশৰ কোনো এটা বস্তু দেখা পাওঁ, আকাশলংঘী মূল্য হ'লেও কিন্তু আমি আমাৰ ইম'শ্যনৰ সন্মুখত হাৰ মানি সেই বস্তুটো কিনি আনি ঘৰতে ৰান্ধি খাবলৈ যত্ন কৰোঁ। কিন্তু সেই একেটি বস্তুৱে আমি যেতিয়া গাঁৱত থাকোঁ বা দেশত থকা সময়ত আমি কিন্তু সেই বস্তুটোক সেই সমান ভেলিউটো নিদিওঁ। কি আচৰিত নহয়নে?